নমস্কাৰ মই টিকেন্দ্ৰ আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। আজিৰ এই ভিডিঅ'টোত কিহৰ ওপৰত আলোচনা কৰিম হয়তো আপোনালোকে ইউটিউবৰ থাম্বনেইলখন দেখিয়ে গম পাইছে। হয়, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিখিনি ইতিমধ্যে এছএছচি জিডিত ফিজিকেল ক্লিয়াৰ কৰি আহিছে আৰু যিসকলে এতিয়ালৈকে মানে ফিজিকেল টেষ্ট দিব যোৱা নাই তেওঁলোকৰ কাৰণে খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' আজিৰ এই ভিডিঅ'টো, ঠিক আছে। কাৰণ যিসকলে মানে এতিয়ালৈকে ফিজিকেল দিবলৈ যোৱা নাই তেওঁলোকে কিছুমান প্ৰচেছ ফ'ল' কৰিব লাগিব। যিহেতু মানে 9 মাইলত মই দি আহিলোঁ 3 তাৰিখে, 3 ছেপ্টেম্বৰত মোৰ ফিজিকেল আছিলে আৰু মোৰ ইণ্টাৰভিউ কি হ'ল বহুতে এতিয়া মানে হোৱাটছএপত বা ইউটিউব চেনেলত সুধি আছে। চ' তাৰ বিষয়ে মই জনাম কেনেকুৱা কি ধৰণৰ, ঠিক আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো আমাৰ মানে 12 ছেপ্টেম্বৰত ফিজিকেল শেষ হ'ব, ঠিক আছে। আৰু এতিয়া আমাৰ আজি হৈছে 5 তাৰিখ, তাৰপিছত 7 দিনৰ ভিতৰত ফিজিকেলসমূহ শেষ হ'বলৈ গৈ আছে। এতিয়া বেছি দিন আৰু নাই। যিসকলৰ এতিয়ালৈকে ফিজিকেল হৈ যোৱা নাই তেওঁলোকে এইকেইদিন ৰানিং কৰি ফিজিকেলটো ভালকৈ দিলে হ'ল, ঠিক আছে। আৰামছে পাছ কৰিব পাৰিব 9 মাইলত। এতিয়া কথাটো হ'ল পাছিং একুৰেচি কিমান হৈছে এতিয়া মানে যিহেতু মই 3 তাৰিখে দি আহিলোঁ। এতিয়া মই মানে কিবা এটা নহয় কিবা এটা আইডিয়া কৰিব পাৰিছোঁ। কিন্তু যিখিনি জেনেৰেল আৰু OBC কেণ্ডিডেট তেওঁলোকে মানে ফেইল কৰিছে, বহুখিনি ফেইল কৰিছে। বাকী জেনেৰেল কেণ্ডিডেট বহুত ফেইল কৰিছে, তাৰপিছত OBC অলপ ফেইল কৰিছে, তাৰপিছত আমাৰ ST খিনিতো আৰু মানে একেবাৰে নাই ক'লেও ভুল নাই। খুবেই মানে পাছিং একুৰেচি আমাৰ ST কেণ্ডিডেটৰ বহুত ভাল। যিহেতু আমাক দৌৰাইছিল 200জন কেণ্ডিডেট, 3 তাৰিখৰ কথাটো কৈছোঁ, ছেকেণ্ড নাম্বাৰ গ্ৰুপত 200জন দৌৰাইছিলে। 200জনৰ ভিতৰত প্ৰায় আমি 170জনে পাছ কৰিছোঁ। তাৰে ভিতৰত 30জন 25জন বা 40জন মানহে ফেইল কৰিছে। কাৰেক্ট হিচাপটো নাজানো মই, কিন্তু মানে খুবেই বহুত গুণে পাছ কৰিছে। ধৰি লোৱা 30-40জনহে ফেইল কৰিছে, বাকী গোটেইখিনি পাছ আমি। ইমান পাছিং কৰিছিল ভাল। তাৰপিছত 3 নম্বৰ আৰু 4 নম্বৰ গ্ৰুপত অলপ ফেইল কৰিছে। টোটেল যদি আমি চাওঁ মানে প্ৰায় 650 মান কেণ্ডিডেট পাছ কৰিছে হা। 800 কেণ্ডিডেটৰ ভিতৰত 650 মান কেণ্ডিডেটে পাছ কৰিছে। ইমানেই পাছিং কৰিছে ভাল। আৰু এতিয়া আপোনালোকৰ যদি ফিজিকেল হৈ যোৱা নাই সেইটোৱে কৰিব, আপোনালোকে ফাৰ্ষ্ট বা ছেকেণ্ড গ্ৰুপত দৌৰিব চেষ্টা কৰিব 9 মাইলত, ঠিক আছে। তাৰপিছত মানে ৱেডাৰটো ইমান ঠিক নহয় বৰ্তমানৰ ৱেডাৰটো, কাৰণ ৰ'দ বহুত দি আছে আৰু ইমান যদি দেৰিও নকৰে না ৰানিঙৰ কাৰণে তেতিয়াও মানে ৰ'দটো ওলায়। কাৰণ যদি পাহাৰখনত যদি সিটো চাইডে দিলে হয় না তেতিয়াহ'লে মানে ৰ'দটো নেপালে হয়। এতিয়া মানে পাহাৰখনৰ ইটো চাইডে মানে আধা ৰানিং আছে, আধা ৰানিং কৰিব লাগে আমি। সেইকাৰণে মানে অলপ অলপ মানে ৰ'দটো পোৱা যায়, ঠিক আছে। গাছ যদিও আছে, গছ গছনি যদিও আছে তেতিয়াও মানে ৰ'দটো পোৱা যাবই। ইমান মানে এনেকুৱা ধৰণৰ অলপ অলপ ৰ'দ পাব, তেতিয়াহ'লে মানে ভাগৰটো আমাৰ তৎক্ষণাত লাগি যাব। সেইকাৰণে আপোনালোকক মই কৈছোঁ যে ফাৰ্ষ্ট বা ছেকেণ্ড গ্ৰুপত একদম দৌৰিবলৈ চেষ্টা কৰিব। আৰু এতিয়া বহুতে সুধি আছে যে আমাৰ ST কেণ্ডিডেটৰ হাইটটো কিমান লাগে। চাওঁ, মই আপোনালোকক কৈছোঁ কিবা বোলে চুকবিৰ আপডেট বোলে কিছুমানে কৈছে যে ধৰি লওক 162.5 লাগিব আমাৰ ST কেণ্ডিডেটক। সেইটো চুকবিৰ কথাটো নাজানো, কিন্তু মানে 9 মাইলত যিহেতু মানে নিজে দি আহিছোঁ তাত মানে ইমান চাপৰ লৰাই ফিট হৈ আহিছে। 157 লাগে অনলি। যিটো চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট আছে না, ফৰ্মেটটো আছে NXR2, ঠিক আছে। এই আমাক ফৰ্মেটটো লাগিব, তেওঁলোকে মানে লৈছে জেৰক্স কপি জমা লৈছে, ঠিক আছে। এইটো দিলে কি হয় 157 হ'লে হৈ যায় আমাৰ ST কেণ্ডিডেটৰ হাইট। ইয়াত লৈছে, কিন্তু বাকী চুকবিৰ কথা নাজানো। ইমান টেনশ্যন ল'ব নালাগে হাইটটোৰ বিষয়ে, চেষ্টৰ বিষয়ে। আৰু চেষ্টটো আমাৰ ST কেণ্ডিডেটক লাগে 176। আমাক চবফালে ৰেহাই, অসমৰ কেণ্ডিডেটৰ হৈ ৰেহাই, তাৰপিছত আমি ST হৈ ৰেহাই, চবফালৰ পৰা আমাৰ ৰেহাই। সেইকাৰণে আমাৰ ST কেণ্ডিডেট ইমান মানে ফেল নকৰে, ৰানিঙতো ফেল নকৰে, হাইট চেষ্টাটো ফেল নকৰে, চবফালৰ পৰা কম লাগে। সেইকাৰণে না এইটোৱে কথা। আৰু এতিয়া মোৰ ৰানিংটোৰ কথা ক'ম। এতিয়া মই মানে মোৰ ইণ্টাৰভিউ কি হ'ল। চ' মোৰ ইণ্টাৰভিউ মানে মই কিবাকৈ পাছ কৰি আহিলোঁ জাষ্ট এইবাৰ। বহুত কষ্ট হৈছিলে, ছেকেণ্ড গ্ৰুপত দৌৰিছিলোঁ। তাৰপিছত কি হ'ল মোৰ টাইম, মই ঘড়ী পিন্ধা নাই, ঘড়ী ইউজ কৰা নাই। মোৰ টাইমটো প্ৰায় মই ভাবোঁ মোৰ মানে লগৰ ল'ৰাকেইজনে খুবেই ভাল ৰানিং কৰিছে, বাক্সাৰ আছিলে তেওঁলোকে, খুবেই ভাল ৰানিং কৰিছে। তেওঁলোকে মাৰিলে 21-22 মিনিটৰ ভিতৰত মাৰি দিলে তেওঁলোকে। তাৰপিছত তেওঁৰ বহুত পিছত মই সোমিছোঁ, তেওঁলোকৰ বহুত পিছত সোমিছোঁ। একেলগে মানে ষ্টাৰ্টিং কৰিছিলোঁ, বহুত পিছত সোমিছোঁ। সেইকাৰণে মই ভাবোঁ যে মোৰ ৰানিং প্ৰায় ধৰি লওক 23-40-50ৰ ভিতৰত হৈছে। বহুত ৰানিং বেয়া। আৰু বহুত ভাল কেণ্ডিডেটো আছে, 20 মিনিটৰ ভিতৰত মাৰি দিয়া কেণ্ডিডেটো আছে। সেইকাৰণে ৰানিং ট্ৰেকটো খুবেই ভাল। আপোনালোকে জাষ্ট এৰা নিদিব। বহুত ল'ৰাক দেখিছোঁ যে এৰা দিয়ে তেওঁলোকে। মানে ধৰি লওক কিছুমান এনেকুৱা ধৰণৰ আছে ইমানে ভাল ৰানিং কৰিছে, 20-21-22 মিনিটৰ ভিতৰত তেওঁলোকে সোমা ৰানিং কৰিছে, কিন্তু তেওঁলোকৰ মানে কি ভৰিবিলাক লাষ্ট টাইমত নচলা হৈ যায়, মানে ক্ৰেম হৈ যায় বুলি কয়। এইটো ক্ৰেম হোৱা এটা বেমাৰ থাকে তেওঁলোকৰ। মানে 50 মিটাৰ থাকে, 100 মিটাৰ থাকে, মানে চলিবই নোৱাৰে তেওঁলোকে, বুলিবই নোৱাৰে, খোজকাঢ়িবই নোৱাৰে। ইমান এনেকুৱা ধৰণৰ। আপোনালোকে ইমান সেনেকৈ হেভি ৰানিং কৰিব নালাগে। আমি 24 মিনিটৰ ভিতৰত সোমিব লাগে, তাত কোনো ধৰণৰ ফিজিকেল নাই। আপোনালোকৰ যদি মানে কিবা ডাউট থাকে বোলে 24 মিনিটত সোমোৱাৰ কিবা এটা ডাউট থাকে, তেতিয়াহ'লে আপোনালোকে জল্দি ৰানিং কৰি সোমিব পাৰে 22-23 মিনিটৰ ভিতৰত। কিন্তু ইমান হেভি ৰানিং কৰিব নালাগে মোৰ হিচাপত। মানে 20 মিনিটত সোমিবই লাগিব এইটো কথা নাই কোনো।
বহুত দেখিছোঁ 3 নম্বৰ আৰু 4 নম্বৰ গ্ৰুপত বহুত ল'ৰাক এম্বুলেন্সত উঠাইছে। আৰু এতিয়া কথাটো হ'ল যিখিনি ফিজিকেল ক্লিয়াৰ কৰি আহিছে তেওঁলোকে এতিয়া কি কৰিব। চ' আপোনালোকে জাষ্ট মেডিকেলৰ কাৰণে ফ'কাছ কৰক। আৰু মই এটা কথা ক'ম যে যিখিনিয়ে মানে মনত ভাবে যে মই মানে কি ফিজিকেল ক্লিয়াৰ কৰি আহিলেও মোৰ মানে কি মেডিকেলৰ কাৰণে নাম নাহিব, মেডিকেলৰ কাটঅফত মই থাকিব নোৱাৰিম, তেওঁলোকে মানে মই ভাবোঁ যে এলিমিনেট হোৱাটো ভাল। কাৰণ নেক্সট ভেকেঞ্চি আহি আছে, নেক্সট ভেকেঞ্চিৰ কাৰণে ৰিটেনৰ প্ৰিপেৰেশ্যন খুবেই কৰাটো ভাল। কাৰণ মই ক'ব নোৱাৰিম এতিয়া কিমানৰ পৰা মানে আমাৰ মেডিকেলৰ কাটঅফটো যাব, এইটো কোনেও ক'ব নোৱাৰে। সেইকাৰণে আপুনি নিজে নিজে কিছুমান এনালিষ্ট কৰক যে ইমান কাটঅফ গৈছে, ইমান যাব, বা প্ৰিভিয়াছ ইয়াৰত ইমান কম্পিটিশ্যন আছিল, এনেকুৱা ধৰণৰ আপুনি নিজে ভাবক, নিজে কাটঅফ এটা বনাওক, মানে নিজে এলিমিনেটেড হওক যদি আপোনালোকৰ মাৰ্ক কম আছে, আৰু নিজে এলিমিনেটেড হৈ ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো মই খুবেই ভাল বুলি ভাবোঁ। নেক্সট ইয়াৰত আপোনালোকে এটা ভাল স্ক'ৰ কৰক, ফিজিকেল মেডিকেল ক্লিয়াৰ কৰক, চাকৰি ফিক্সড। SSC GD ৰিটেনটোৱে খুবেই ইম্পৰ্টেণ্ট, বাকী একো নাই এনেকুৱা ধৰণৰ। মেডিকেলটো অলপ হাৰ্ড হয় খালি, ঠিক আছে। যদি আপোনালোকৰ মেডিকেলি কোনো ধৰণৰ প্ৰব্লেম নাই তেতিয়াহ'লে এইটো কাম কৰকে আপোনালোকে যে ইলিমিনেট হৈ যাওক, যিখিনি ফিজিকেল ক্লিয়াৰ কৰিছে নাম্বাৰ কম আছে তেওঁলোকে। যদি আপোনালোকে মেডিকেল দিব যায়, মেডিকেলত নাম আহে তেতিয়াহ'লে মেডিকেল দিব যাওক, তাত কোনো ধৰণৰ প্ৰব্লেম নাই। যদি একেবাৰে কম আছে সেইটোৱে কৰক যে ৰিটেনৰ প্ৰিপেৰেশ্যন, অনলি ৰিটেনৰ প্ৰিপেৰেশ্যন কৰক নেক্সট ইয়াৰৰ কাৰণে। চ' আজিৰ ভিডিঅ'টোত মই এইখিনি কথা ক'লোঁ। যদি আপোনালোকৰ এই সম্পৰ্কে কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে, নিশ্চয় আপোনালোকক মই কমেণ্টত ৰিপ্লাই কৰিম। ঠিক আছে, ধন্যবাদ।